ক্ষমা কৰি দিব কৃষ্ণ জয় গুরু শঙ্কৰ সৰ্বগুণাকৰ জাকিৰি নাহেগে উপাম তোহাৰি চৰণ কৰেণু শতকোটি বাহাৰে ককৰু বাৰে ককৰু আজি আমাৰ শ্ৰীমন্ত শংকৰদেৱ বিদ্যালয় ২৭তম প্ৰতিষ্ঠা দিৱস। এই বিদ্যালয়খনি নগাঁও সদৰ আঞ্চলিক শাখায় প্ৰতিস্থাপিত কৰিছিল। ১৯৯৮ চনতে আমাৰ শ্ৰীমন্ত শংকৰদেৱ সংঘৰ নগাঁও সদৰ আঞ্চলিক শাখায় প্ৰতিষ্ঠা কৰিছিল। আৰু আজিৰ এই শুভক্ষণত সেই মহান পুৰোধা ব্যক্তিসকলক আমি শ্ৰদ্ধাৰে সোঁৱৰিছোঁ। আজিৰ এই ২৭তম প্ৰতিষ্ঠা দিৱসত বাপ বান্ধৱ আই মাতৃ ছাত্ৰ ছাত্ৰী শিক্ষাগুৰু সকলোকে মোৰ আন্তৰিক শুভেচ্ছা জনাইছোঁ। বিদ্যালয়খনিয়ে ৰূপালী জয়ন্তী বৰ্ষ গৰকি আহিছে আৰু এই বিদ্যালয়খনিয়ে বহুতো মানৱ সম্পদ গঢ়ি তুলিছে আৰু ইয়াৰ পৰাই ভাল ভাল ল'ৰা ছোৱালী আমি উপকৃত কৰি পঠাইছোঁ। গতিকে ইয়াত আমাৰ বিদ্যায়তনিকৰ দিশৰ লগতে সাংস্কৃতি বা গুৰুজনাৰ বিভিন্ন কৃষ্টি নৃত্য গীত বৰগীত এই সমস্ত শিকোৱা হয়, আৰ্ট শিকোৱা হয়। গতিকে এখন সৰ্বাংগ সুন্দৰ বিদ্যালয় হিচাপে প্ৰতিষ্ঠা কৰিবৰ কাৰণে আমি প্ৰয়াস কৰিছোঁ আৰু শিক্ষাগুৰুসকলে যথেষ্ট ইয়াত সহায় কৰিছে। তেওঁলোকৰ নিষ্ঠাৰে তেওঁলোকৰ দায়িত্ব পালন কৰে আৰু ছাত্ৰ ছাত্ৰীসকলো ইয়াৰ বৰ ভাল, তেওঁলোকে নীতি নিয়ম আদৰ্শৰে চলিছে, গুৰুজনাৰ আদৰ্শৰে তেওঁলোকে চলিবলৈ চেষ্টা কৰে। গতিকে আজিৰ এই শুভ দিনত আমি সকলোকে শুভেচ্ছা জনাইছোঁ। শোভাযাত্ৰা বুলি ক'লে ইয়াত বহুতো সমন্বয় থাকে, ভাষা সংস্কৃতি গীত মাত নৃত্য বিভিন্ন জাতি উপজাতিৰ বিভিন্ন কলা কৌশল বা আমাৰ হেৰাই যোৱা যিবিলাক কৃষ্টি সভ্যতাৰ যিবিলাক সম্পদ এইবিলাক প্ৰদৰ্শন কৰা হয় আৰু ইয়াৰ জৰিয়তে ল'ৰা ছোৱালীয়ে জ্ঞান আহৰণ কৰে আৰু আনন্দ লাভ কৰাৰ লগতে এই বস্তুবিলাক যে আমি সংৰক্ষণ কৰি ৰাখিব লাগে বা এইবিলাকৰ প্ৰতি আমি অনুশীলন কৰিব লাগে, গুৰুজনাৰ এই বস্তুবিলাক আমি হাতত ৰাখিব লাগে, অধ্যয়ন কৰিব লাগে, এই কথাখিনি কিন্তু আমাক সোঁৱৰাই দিয়ে। গতিকে শোভাযাত্ৰা অতি প্ৰয়োজন এনেকুৱা এটা বিশেষ অনুষ্ঠানৰ দিনত, পবিত্ৰ দিনত আৰু বিশেষকৈ ছাত্ৰ ছাত্ৰীসকলে বেছি আনন্দ কৰে এই ক্ষেত্ৰত।